Hello. Hello. Jelilur Rahman হয়নে? Hi. Baksa student? Hi. হয় নমস্কাৰ দে। Hi. মই আপোনাৰ লগত হিসাব এটা কৰিবলৈ আছে হেতু কাৰণে ফোন কৰিলো আপুনি ফ্ৰী আছে ন এতিয়া Hi. আচ্ছা মোক আপুনি এটা কথা কওকচোন হিসাবটো আপুনি দিব লামসাম এটা আপুনি যেটো ভাবে আৰু আপোনাৰ ঘৰৰ ড্ৰয়িং ৰুমৰ পৰা বেডৰুমৰ লৈকে ডিসটেন্স কিমান মান হ'ব তো কম না পাব আচ্ছা আপোনাৰ ড্ৰয়িং ৰুমত যদি আমি দুটা ষ্ট্ৰীট লাইট ফিটিং কৰিব লাগে তেতিয়া হলে পজিশনটো আপুনি আমাক হেল্প কৰি দিব পাৰিবনে নাই হেল্ল' Hello. হয় জেলিলুৰ ৰহমান হয়নে Hi, Wilson. আপুনি ফোনটো কাটি দিলে সেই কাৰণে আমি আকৌ কল কৰিলো Hi. আচ্ছা সো আমি লামসাম এটা হিসাব এটা বিচাৰিছো এটা আপোনাৰ মানে ক্যালকুলেশন এটা কাৰণ মানে আপোনাৰ ড্ৰয়িং ৰুমত দুটা ষ্ট্ৰীট লাইট ফিটিং কৰা হ'ব Hi. এটা বাস ষ্টেণ্ডো থাকিব Hi. সো হেতু কাৰণে আপোনাৰ ড্ৰয়িং ৰুমৰ পৰা বেডৰুমলৈ ডিসটেন্সটো কিমান আমাক লাগে মানে জানিবলৈ Distance to কিমান বা আছে মই গম নাপাম আৰু আচ্ছা সো মই কৈছো আপোনাৰ মিনিষ্ট্ৰি অফ হস্তে হস্তে কজ্জাই ৰস্তে ডিপাৰ্টমেন্টৰ পৰা আৰু আপোনাৰ এগেইনষ্টত কমপ্লেইন এটা আহিছে আমাৰ তাত কিহৰ কমপ্লেইন কমপ্লেইনটো এইটো যে আপোনাৰ বন্ধুৱে আপোনাক সদায় মৰ্নিং ৱাক যাবলৈ লগ ধৰে কিন্তু মৰ্নিং হোৱা লগালগ না আপুনি তেওঁৰ ফোন ৰিচিভ কৰে না আপুনি ৱাকলৈ যায় হুইচ ইজ ৱাই যেহেতু আপুনি ঘৰৰ পৰা ৰাস্তালৈ ওলাই যাবলৈ ইমান কষ্ট পাইছে আমি ৰাস্তাটো আপোনাৰ ঘৰৰ মাজেদি বনাই দিম বুলি ভাবিছো তাততো কোনো অসুবিধা নাই ন নালাগে দিয়ক নাই নাই এতিয়া হেতু নহব কাৰণ অলৰেডি দুখন পান দোকান আৰু আমাৰ ওচৰত মানে কোটেশন আহি গ'ল ৰাস্তা যেহেতু বনিব ন সো ৰাস্তাটো এইবিলাক দোকান চোকান থাকিবই এইবিলাক সব মানে আমি আপোনাৰ সুবিধাৰ কাৰণে কৰি আছো সো যাতে আপুনি মৰ্নিং ৱাকৰ কাৰণে উঠে আৰু ৱাকত যায় নালাগে দিয়ক কিন্তু এটো অলৰেডি এপ্ৰুভ হৈ গৈছে কাৰণ আপোনাৰ এগেইনষ্টত মানে এটা দুটা নহয় কেবাটাও মানে কমপ্লেইন আছে কমপ্লেইন কোনে দিছে আপোনাৰ বন্ধুৱে দিছে যাক আপুনি সদায় প্ৰমিস কৰে ৰাতি যে নেক্সট ডে মৰ্নিং ৱাকত যাব বুলি তুমি গম পাইছানে মই কোনে কৈ আছো মানে গম পোৱা নাই মই আৰজে পল্লৱীয়ে কৈছো ৰেড এফএমৰ পৰা আৰু তোমাৰ বন্ধু ইয়াকুবে কৈছিল তোমাক ৰেড টুপি পিন্ধাবলে হুইচ ইজ ৱাই আমি ফোন কৰি তোমাক টুপি পিন্ধালো হসা বুলি ভাবিছিলা নেকি সঁচা বুলি ভবা নাই হসা বুলি ভাবা নাই যদি ফোনটো কাটি কাটি কিয় দিছিলা মই আপোনাক বেলেগে ফালতু কৰি থাকা বুলি ভাবিছো আচ্ছা নাই কোৱা দেই আমি বহুত সিৰিয়াস কিন্তু আৰু যদি খবৰ পাও যে তুমি মৰ্নিং ৱাকত যোৱা নাই তোমাৰ ঘৰৰ মাজেদি হসাকে ৰাস্তা ওলাই যাব কই এবাৰ সো ঠিক এখেতৰ দৰে আপুনি যদি বিচাৰিছে যে মই ৰেড টুপি পিন্ধাও আপোনাৰ ফ্ৰেন্ডস কলিগস ৰিলেটিভস এনিবডি হুম ইউ ৱান্ট তেতিয়াহলে আপুনি তেখেতৰ নাম আৰু নম্বৰ মোক ডিএম কৰি পঠিয়াই দিয়ক ইটস আৰজে পল্লৱী অন ইনষ্টা এণ্ড এফবি এণ্ড ষ্টে টিউন টু সুপাৰ হিটছ 93.5 ৰেড এফএম বজাতে ৰহো सबका कटेगा